নমস্কাৰ, মই মনালিছা গগৈ। প্ৰধানমন্ত্ৰী মোদীয়ে সদায় কৈ আহিছে যে না খাওঁগা না খানে দুংগা, আৰু ৰাহুল গান্ধীয়ে কৈ আহিছে যে এইখন চৰকাৰ চুট বুট আৰু লুটৰ চৰকাৰ। দুজন ব্যক্তি, এজন বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু এজন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুইজনৰে দুটা ডাইলগ। নৰেন্দ্ৰ মোদীৰ মতে তেওঁ নিজেও নাখায়, লোককো খাবলৈ নিদিয়ে, আৰু ৰাহুল গান্ধীৰ মতে যে এই চৰকাৰখনে কেৱল ধনী, চুট বুট আৰু লুটৰ চৰকাৰ বুলি কৈ আছে। তাৰমানে কেৱল ধনিক শ্ৰেণীৰ কাৰণেহে ভাবে আৰু তেওঁলোকে নিজে লুট কৰে। এতিয়া আপোনালোকক মই এটা এক্সাম্পল দিম। সেই এক্সাম্পলটোৰে আপোনালোকে বুজি পাব যে প্ৰকৃতাৰ্থত কোনটো কথা সঁচা আৰু কোনটো কথা কি ক্ষেত্ৰত সঁচা প্ৰতিপন্ন হৈছে। এতিয়া হয়, নৰেন্দ্ৰ মোদীয়ে কৈছে যে আমি নিজেও নাখাওঁ, লোককো খাবলৈ নিদিওঁ, কিন্তু সেইটো কিমান সঁচা কিমান মিছা। খুব কম দিনৰ ভিতৰতে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম যিটো আছে আমাৰ সুলভ মূল্যৰ দোকানীসকলৰ জৰিয়তে, যিটো মানে ভাৰতীয় খাদ্য নিগমৰ তৎপৰতাত এই খাদ্য সুৰক্ষা অভিযান আৰু কিবাকিবি এনেকৈ মিলাই পেলাই যিটো ৰেচন কাৰ্ডৰ জৰিয়তে চাউল দালি এইবোৰ ডিষ্ট্ৰিবিউট কৰা হয়, সকলোৱে জানে, আপোনালোকে সুলভ মূল্যৰ দোকানীসকলে দিয়ে। অসমত প্ৰায় 34,000 তেনেকুৱা সুলভ মূল্যৰ দোকানী আছে। এতিয়া তেওঁলোকৰ পৰা সেই কামটো কাঢ়ি নিয়াৰ এটা সিদ্ধান্ত লোৱা হৈছে ভিতৰুৱাকৈ। খুব কম দিনৰ ভিতৰতে ৰাজহুৱা হ'ব যে এতিয়াৰ পৰা পাইলট প্ৰজেক্ট এটা আৰম্ভ কৰিব। সেই পাইলট প্ৰজেক্টটো হ'ল যে ৰাইচ ATM। ৰাইচ ATMটো হ'ল আপুনি ৰেচন কাৰ্ড থকা যিকোনো মানুহেই ৰাইচ ATMৰ জৰিয়তে ৰাইচখিনি, যিখিনি তেওঁলোকে লাইন পাতি সুলভ মূল্যৰ দোকানত আগতে ল'বগৈ লাগিছিল, সেইখিনি ৰাইচ এতিয়া সেই ATMত লাভ কৰিব। আৰু চৰকাৰৰ পাইলট প্ৰজেক্টটোৰ উদ্দেশ্য হৈছে যে সময় কম লাগিব, মানুহবিলাকে দিনটো সুলভ মূল্যৰ দোকানত গৈ ফিংগাৰ প্ৰিণ্ট দিয়া, কিবা দিয়া, এইখিনি কম লাগি যাব আৰু তেওঁলোকে তেনেধৰণে আনিব পাৰিব। এতিয়া যিটো প্ৰকল্প আৰম্ভ হ'ব, মানে পাইলট প্ৰজেক্টটো যিটো আৰম্ভ হ'ব, গুৱাহাটীত প্ৰথমতে 3 ঠাইত হ'ব। এটা সেই জালুকবাৰীৰ ফালে, এটা মধ্য গুৱাহাটীত হ'ব, আৰু এটা সেই নাৰেংগী সেইটো ছাইডে এটা হ'ব। এতিয়া কথাটো হ'ল সুলভ মূল্যৰ দোকানীসকলে ভয় খাইছে এইটো কাৰণে যে তেওঁলোকে ভাবিছে যে এইটো দি দিয়াৰ লগে লগে 33,000 দোকানী, 34,000 মান আছে দোকানী অসমত সুলভ মূল্যৰ, সেই দোকানীবিলাকৰ জীৱন মৰণৰ সমস্যা হ'ব। কাৰণ সেই দোকানীসকল, তেওঁলোকৰ মানে কিছুমান দোকানী তেওঁলোকৰ একেবাৰে মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন সেই সুলভ মূল্যৰ দোকানেই দি আছে, আৰু মহিলা